Hello everyone, welcome back to my channel. আজি মই লৈ আহিছো এটা চকলেট steam cake. হয় মই কেকটো steam কৰিম, বেক নকৰো। আৰু মই কেকটো লাভা চকলেট লাভা কেক বনাম। তাৰ মানে লাভাটোৰ কাৰণে মই হোৱাইট চকলেট অকমান সৰু সৰুকে কাটি লৈ তাক মই ডবল বয়লাৰ মেথডত মই গলাই লম। মই হোৱাইট চকলেট লৈছো, আপোনালোকে ডাৰ্ক চকলেট, মিল্ক চকলেট যি ল'ব বিচাৰে ল'ব পাৰে। মোৰ লগত এভেইলেবল নাছিল কাৰণে হোৱাইট চকলেটে ললো। এতিয়া মই ডাবল বয়লাৰ মেথডত মই ধুনীয়াকৈ গলাই ললো, আপোনালোকে মাইক্ৰৱেভো কৰিব পাৰে। আৰু এতিয়া মই 1/4 কাপ অইল লৈছো বাটি এটাত, আৰু হাফ কাপ লৈছো চেনিটো মই মিক্সিত গুড়ি কৰি লৈছো, কাৰণ চেনিটো গুড়ি কৰি ল'লে ধুনীয়া ফেটিবলৈ ভাল হয়। আৰু নহলে বা ডাঙৰ হৈ থাকিলে বহুত সময়ও লাগে আৰু অকমান অসুবিধা হয়, সেইটো কাৰণে এতিয়া ধুনীয়াকৈ চেনি আৰু ৰিফাইনখিনি ধুনীয়াকৈ মিলাই ল'ম। তাৰপাছত মই লৈ লৈছোঁ 2 ড্ৰপ দিছোঁ মই চকলেট এচেঞ্চ। এইটো অপশ্যনেল হয় সম্পূৰ্ণ, ভাল পালে দিব, ভাল নাপালে নিদিলেও কথা নাই। এতিয়া মই চালনী এখনত 1 কাপ মই লৈছোঁ ময়দা, আপোনালোকে আটাও ল'ব পাৰে লয় যদি। আৰু মই কোকো পাউডাৰ লৈছোঁ 2 টেবুল স্পুন, আৰু তাত মই দিছোঁ 1 টেবুল স্পুন দিছোঁ কফি পাউডাৰ। কফি পাউডাৰটো দিলে চকলেট কেকৰ ফ্লেভাৰটো বহুত ধুনীয়া হয়, সেইটো কাৰণে কফি পাউডাৰ দিছোঁ মই। আৰু এতিয়া মই দিম 1 টিস্পুন বেকিং পাউডাৰ আৰু 1/4 টিস্পুন বেকিং সোডা দি গোটেইখিনি ধুনীয়াকৈ মই একেবাৰে মিহিকৈ চালি ল'ম। চালি লোৱাটো খুবেই দৰকাৰী, নহ'লে বা এই গুটিবিলাক থাকি গ'লে বেটাৰটো, তেতিয়াহ'লে বেটাৰটো বেছি ভাল নহয়, কেকটো ৰিজাল্টটো ভাল নহয়। সেইটো কাৰণে গোটেইখিনি ধুনীয়াকৈ চালি ল'ম। চালি লৈ মই তাত 3/4 কাপ মিল্ক লাগিছে মোক, অকমানকৈ গাখীৰ দি আছোঁ আৰু ফেটি গৈ আছোঁ। গাখীৰটো একেলগে দি নিদিব, নহ'লে বা বেছি লিকুইডি হৈ গ'লে ভাল নহ'ব। এইটো বেটাৰটো কাপ কেকৰ আমাৰ নৰ্মেল কেকৰ বেটাৰতকৈ অকমান ঠিক হ'ব। এতিয়া ধুনীয়াকৈ গোটেইখিনি মই কেকখিনি মিলাই ল'লোঁ, বেটাৰটো ধুনীয়া বনাই ল'লোঁ। এতিয়া মই ষ্টিমাৰটো বনাই লৈছোঁ। ষ্টিমাৰ বনালোঁ মই, কেৰাহী এখনত পানী দিছোঁ, ওপৰত এখন চালনী টাইপৰ দি দিছোঁ। আপোনালোকে ম'ম' ষ্টিমাৰতো বনাব পাৰে আৰু ইডলি ষ্টেণ্ডতো বনাব পাৰে। মই নৰ্মেল কফি কাপ যে পায় কাগজৰ, ধুনীয়াকৈ সেইকেইটা কাপতে বনাইছোঁ। ঘৰত সহজতে পায় ন সেইকেইটা বস্তু, সেইটো কাৰণে তাতে অকমান কেকৰ বেটাৰটো দিছোঁ। দি উঠি মই চকলেটখিনি যে মেল্ট কৰি পেলাই ফ্ৰিজত ভৰাই থৈছিলোঁ, সেইখিনি অকণমান ডাঠ হৈ গৈছে, সেইখিনি মাজত দি পেলাই তাৰ ওপৰত আকৌ মই চকলেটখিনি কভাৰ কৰিছোঁ। কভাৰ কৰিবলৈ অকণমান বেটাৰ দি দিছোঁ। এতিয়া গোটেইখিনি সম্পূৰ্ণ কৰি ল'লোঁ। সম্পূৰ্ণ কৰি লৈ মই অকণমান টেপাই দিছোঁ, যাতে এয়াৰ বাবুল যদি ভিতৰত সোমাইছে গোটেইখিনি বাহিৰ হৈ আহক। গোটেইখিনি হোৱাৰ পাছত টেপাই মই ষ্টিমাৰটো দি দিছোঁ। মোক এই কেকটো হ'বলৈ 10 মিনিট লাগিছে। যিহেতু সৰু কেককেইটা বহুত সোনকালে হৈ যায়। প্ৰত্যেকৰে গেছৰ টেম্পাৰেচাৰ লৈ পেলাই বেলেগ হ'ব। আপোনালোকে চাই ল'ব কিমানখিনিত হৈ যায়। 10 মিনিটমান পাছত এবাৰ ওলাই পেলাই টুথপিক এডালতে অকণমান খুচি চাব, যদি লাগি অহা নাই তেতিয়াহ'লে হৈ গৈছে। এতিয়া অকণমান ঠাণ্ডা হোৱাৰ পাছত আলফুলকৈ উলিয়াব লাগিব কাপকেইটাৰ পৰা, কাৰণ যিহেতু ষ্টিম কৰা গৈছে কেকটো খুবেই ছফ্ট হয়। এতিয়া বহুত ধুনীয়াকৈ ওলাই ল'লোঁ কেককেইটা। অকণমান ঠাণ্ডা হোৱাৰ পাছতে ওলাব, নহ'লে বা ভাঙি যোৱাৰ চান্স থাকে। কিন্তু লাভাটোৰ কাৰণে গৰমে কেকটো পৰিৱেশন কৰিলেহে লাভাটোৰ আচল ৰিজাল্টটো পোৱা যায়। এতিয়া চাওকচোন মই এবাৰ ভাঙি দিছোঁ ধুনীয়াকৈ। এয়া দেখিছেনে হোৱাইট কালাৰ লাভাটো মই অকণমান ঠাণ্ডা হ'ল যিহেতু অকণমান গোট মাৰিলে, তথাপিও লিকুইডি হৈ আছে বাৰু। মুখত দিলে ধুনীয়াকৈ মেল্ট হৈ গৈছে মুখতে। মই ৰ'বই পৰা নাই, খায়ে দেখালোঁ। এইটো কাৰণে খুবেই টেষ্টি হৈছিলে। আপোনালোকে বনাই চাব, আৰু বনাই চাই মোক জনাব। একদম ইজি হয়, টিফিনতো দিব পাৰে বাচ্ছাবিলাকক, বহুতে ভাল লাগে। ল'ৰাই ৰখি আছিলে, তাকো খাবলৈ দিলোঁ। ভিডিঅ'টো চাই যদি ভাল লাগিছে লাইক এটা কৰি দিব। আজিলৈ আহিছোঁ তেতিয়াহ'লে, ধন্যবাদ।